যেহেতু আমাৰ বুঢ়ীডিং সমবায় সমিতিৰ অন্তৰ্গত বিজুলীবন গাঁও পঞ্চায়তৰ ওচৰতেই আমাৰ ৰমেশ মিছং নামৰ এজেণ্ট এজনে ইয়াত বিনামূলীয়া ৰেচন কাৰ্ডৰ চাউল বিতৰণ কৰে। এজেণ্টত তেখেতৰ পৰা আজি ধৰক তিনিদিনমান হ'ল, তিনিদিনমান আগৰ পৰা চাউল বিতৰণ হৈ আছিলে। যিহেতু ময়ো যোৱাকালি চাউল নিছিলোঁ। মই AY কাৰ্ডৰ মোৰ মা হিতাধিকাৰী হয়, তেখেতৰ নামত চাউল আছে যে মই যোৱাকালি 35 কিলো চাউল নিছিলোঁ। মইতো গম পোৱা নাই মোৰ চাউল কম আছে বুলি, মই মন নকৰিলোঁ। যিহেতু আজি কেইজনমান লোকে চাউল নিজে ঘৰত গৈ জুখি চাওঁতে চাউলটো কম ওলাইছে। তেখেতে জনালে যে আমাৰ চাউলটো কম ওলাইছে, তহঁতৰ কেনেকৈ কি আছিলে না, আমাৰ অকলে কম ওলাইছে বুলি কওঁতে যিমান ৰাস্তাত আমি চাউল আজি লৈ গৈছোঁ চবক ৰখাই পিনে কাটাত বেলেগ কাটা দোকানত গৈ পিনে ওজন কৰি চাওঁতে প্ৰত্যেকৰ ভাগত ধৰক 20 কিলোৰ ভিতৰত 18 কিলো ওলাইছে, 35 কিলোৰ ভিতৰত 31 কিলো ওলাইছে, 15 কিলোৰ ভিতৰত আপোনাৰ ধৰক 13 কিলো, সেনেকুৱাভাৱে চাউলটো চব বিসংগতি হৈছে ওজনত। তেতিয়া আমি ভাবিলোঁ যে এইটোতো এনেকৈ এৰিলে নহ'ব, চবৰ অকল মোৰ নহয়, গোটেইখিনি দুখীয়া গৰীবৰ যিটো দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি থকা মানুহৰ পৰা 1 কিলো 2 কিলো চাউল কমাই দিয়াটো এইটো সাধাৰণ কথা নহয়। যিহেতু ইয়াৰ বিষয়ে এতিয়া প্ৰশাসনে কি ন্যায় দিয়ে এইটো আমাৰ লক্ষণীয় হ'ব। মেইন কথাটো হ'লে চাউল আমাৰ কম হোৱাটো, তো এইটোতো ক'লে হেৰি, তো কথাটো হ'ল এতিয়া আমাৰ ইয়াত যিজন ৰমেশ মিছং বুলি আছে, এতিয়া তেওঁৰ কথাটো হ'ল যে এতিয়া তেওঁ 3-4টা এজেঞ্চি তেওঁ চলাই আছে। তো গতিকে আমি ইয়াত চাউল নিবলৈ হ'লে কওঁতে 4-5 দিনমান আমি ইয়াত ধৈৰ্য ধৰিয়ে যাব লাগিব, তো তাৰপিছতহে চাউল পাওঁ। তো গতিকে এইটোৱে আৰু লক্ষণীয় বিষয়টো হ'ব যে এতিয়া চৰকাৰে বা প্ৰশাসনে কি ব্যৱস্থা ল'ব। আজি কি ঘটনা হ'ল চাউল কম পোৱা? আজি কম হোৱাটো মানে এতিয়া আমাৰ যিজন কম্পিউটাৰ কাৰ্ড হ'ব লাগে তাত তেওঁলোকে সেইটো নলয়, যিটো আমাৰ চাহপাত ওজন কৰাটো কাঁটাটোৱে তেওঁলোকে ওজন কৰি দিছে। তাৰ মানে এইটো কিবা হেৰি আছে, মেনেজ কৰা আছে। গতিকে আমি 2 কেজি চাউল কম পাইছোঁ 20 কেজিৰ ভিতৰত। আমি দেখিবলৈ পাইছিলোঁ যে কম্পিউটাৰ কাটাও এটা থোৱা আছিলে। এইটোতো অচল অৱস্থা। চাওক মানে আমি কাঁটাটো আছে কিন্তু নামতে আছে, তেওঁলোকে সেইটো ব্যৱহাৰে নকৰে। তো গতিকে এইটো চাহপাতৰটোৱে ব্যৱহাৰ কৰে। আৰু কিছু সময় পূৰ্বে আমি দেখিলোঁ যে তেওঁলোকে কাঁটাটো বনাবৰ কাৰণে বুলি আকৌ নিছে, কিন্তু ৰাতিপুৱা সেইটো কাঁটা ইয়াত নাছিলে। মানে এতিয়া এই হাল্লা হোৱাৰ পিছতে হয়তো তেওঁলোকে ইয়াত আনি থৈছে, কিন্তু আগতে নাছিলে ইয়াত। নহয় যোনটো চাহপাত ওজন কৰা কাটাটো এইটো আছে, এইটো দিয়ে ওজন কৰি দিছে আমাক। যোৱাকালি পুৰহি আজি 3 দিন ধৰি একেটাকে চলাই আছে। 4-5টা এজেণ্ট লৈ থৈছে তেখেতে, কোনে? ৰমেশ মিছঙে। গতিকে আমাৰ গাঁৱটো 4-5টা গাঁৱে তেখেতে লৈ থৈছে। গতিকে আমাক বিশেষ অসুবিধাই হৈছে। আমি 3 দিন ধৰি চাউল নিবলৈ আহিব লাগে ইয়াত, চাউল নিবলৈ কাৰ্ড জমা দিয়াৰ পিছত 3 দিন পিছত আহিব লগা হয়। তাৰপিছত আমি এতিয়া আজি চবেই ওজন কৰি চালোঁ, মোৰ 30 কেজি চাউল নিছিলোঁ, 26 কেজি ওলালে। আৰু বহু মানুহৰ এনেকৈ ওলাই আছে, 15 কেজিত 13 কেজি ওলাইছে, 35 কেজিত 31 কেজি ওলাইছে। গতিকে কি উচিত ন্যায় হ'ব চৰকাৰে বিবেচনা কৰিব লাগিব। গতিকে আমাৰ ইয়াত পইচাও বিচাৰে, আমাৰ এই ষ্টাম্প মাৰিবলৈ 100 টকা আজি মোৰ পৰা নিলেও পইচাও দিলোঁ মই 100 টকা ষ্টাম্প মাৰিব লাগে বুলি, আৰু বিভিন্ন ক্ষেত্ৰত পইচা বিচাৰি থাকে। গতিকে এই ন্যায়টো চৰকাৰে চাব লাগে। কেতিয়াৰ পৰা তেওঁ চাউল বিতৰণ কৰি আছিলে আৰু কিমানজনৰ কমকৈ ওলাইছে? ধৰক 100জন, আমি বৰ্তমান এতিয়া 20 জনক চালোঁ ৰখাই 20 জনৰ কমতি। গতিকে তেখেতে কেতিয়াৰ পৰা বিতৰণ কৰি আছিলে? যোৱাকালিৰ পৰা বিতৰণ কৰি আছিলে। সেই ধৰণৰ চবৰে গোটেইখিনি ওজন কৰি চালে, চব বস্তাতে আছে ঘৰৰ মানুহবিলাকৰ। তেতিয়া ওজন কৰি চাওঁতে চবৰ 4 কেজি 2 কেজি কম ওলাইছে।